মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ নীতি হ'ল দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। এইকেইদিনত যি প্ৰবঞ্চনাৰ কথা সকলোতে চলি আছে বা প্ৰচলিত হৈছে বা ব্যাপক চৰ্চা লাভ কৰিছে, অনলাইন ট্ৰেডিঙৰ যোগেদি মানুহক সৰ্বশান্ত কৰা হৈছে, মানুহৰ পইচা লুটা হৈছে, তাৰ বিৰুদ্ধে চৰকাৰৰ স্পষ্ট নীতি যে শূন্য সহনশীলতা। গতিকে যিসকল ব্যক্তি অভিযুক্ত বুলি নাম ওলাইছিল, প্ৰায় সংখ্যক ব্যক্তিকে কৰায়ত্ব কৰা হৈছে আৰু যি এজন দুজন পলাই আছে, কোনো পলাই থাকিব নোৱাৰে। মই অসম চৰকাৰৰ মন্ত্ৰী হিচাপে এই ক্ষেত্ৰত নিশ্চিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত অত্যন্ত কঠোৰ। যি এজন দুজন পলাই আছে, তেওঁলোকো বেছিদিন পলাই থাকিব নোৱাৰিব। আহি হয়তো আত্মসমৰ্পণ কৰিব লাগিব, নহয় হয়তো আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিব আৰু তাৰ বিৰুদ্ধে অত্যন্ত চিৰিয়াছলি প্ৰচিকিউশ্যন হ'ব বা তদন্ত হ'ব। আৰু মই ভাবোঁ যে আইনে নিজৰ ওপৰত ডেফিনেটলি চিৰিয়াছলি ল'ব আৰু কোনোবাই যদি সঁচাকৈ প্ৰবঞ্চনা কৰিছে, তেখেতলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা নিশ্চয় কৰিব।